সঁচা ভালপোৱা শুনিবলৈ ভাল লগা এটা শব্দ, যি শব্দৰ সন্ধান আপুনি মই সকলোৱে কৰিছোঁ। সকলোকে লাগে সঁচা ভালপোৱা। নিস্বাৰ্থ ভালপোৱাৰ হতত সকলোৰে মন যায় ইতি ভাহি যাবলৈ, কিন্তু কিমানজনে পাইছে সেই ভালপোৱা? আপুনি জানে পাইছো? পোৱা হলে জানো এই ভিডিঅ'টো চাই সময় নষ্ট কৰিবলৈ আপোনাৰ মন গলহেঁতেন। আপুনি নাই পোৱা। আপোনাৰ ফালৰ পৰা গোটেই পৃথিৱীখনকে দিম বুলি ভাবি থকাৰ পিছত আপোনাৰ ভালপোৱাজন বা ভালপোৱাগৰাকীয়ে মন আপুনি আজিলৈ বুজি নাই পোৱা। তেওঁ বাৰু সঁচা আপোনাক ভাল পায়নে? আপোনাৰ সৈতে এয়া ভালপোৱাৰ অভিনয় আপুনি দৰে তেওঁ ভাবেনে কথাবোৰ? আজি আপুনি সকলোকে কথা উপলব্ধি কৰিব পাৰিব। আপুনি যাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে তেওঁ আপোনাক সঁচাকৈ ভাল পায়নে নাই সেই কথা এই ভিডিঅ'টোত আপুনি গম পাব। সঁচা ভালপোৱাৰ 7টা প্ৰতীক বা চিনৰ কথা কম, যিকেইটা এটাও যদি আপোনাৰ ভালপোৱাৰ মাজত বিচাৰ পায় তেন্তে আপুনি সৌভাগ্যৱান। সঁচা ভালপোৱা সদায় নিস্বাৰ্থ বা আনকণ্ডিশ্যনেল হয়। এই ভালপোৱাত কোনো ধৰণৰ চৰ্ত নাথাকে দেখা যায়। বন্ধুৰ সম্পৰ্কত প্ৰতিশ্ৰুতিৰে আৰম্ভ হয়, মই তোমাৰ বাবে অমুক কৰিম তমুক কৰিম, কিন্তু সময়ত সেইবোৰ কৰিব নোৱাৰাৰ বাবে সম্পৰ্ক টিকিব নাথাকে। নম্বৰ 2, সঁচা ভালপোৱাৰ সদায় স্বাধীনতা থাকে। কেতিয়া কোনো কামত ভালপোৱাক বাধা নিদি সঁচা ভালপোৱাজনে আপুনি ভালপোৱাৰ কাম কৰি যিদৰে সুখ পায় তেনেদৰে আপোনাৰ সুখতে তেওঁ সুখ বিচাৰি পায়। এজন আনজনক প্ৰতিটো ক্ষেত্ৰত ছাপোৰ্ট কৰি আগুৱাই যায়। নম্বৰ 3, সঁচা ভালপোৱাৰ এজন আনজনৰ সৈতে সকলো কথা শ্বেয়াৰ কৰে। কোনো লোড ঢাক নাথাকে, মনৰ মাজত কোনো কথা লৈ নুফুৰি মুকলি কথাবোৰ আলোচনা কৰে। বহু ৰিলেশ্যনশ্বিপত প্ৰেমিক বা প্ৰেমিকাই যিকোনো কথা মনৰ মাজত লৈ ভিতৰত মিছ আণ্ডাৰষ্টেণ্ডিং ক্ৰিয়েট কৰি লয়, যাৰ বাবে সেই কথা ডাঙৰ হৈ এদিন সম্পৰ্ক শেষ হৈ যায়। আপোনালৈ এটা সৰু অনুৰোধ, যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি থওক। নম্বৰ 4, সঁচা ভালপোৱাজনে নিজকে বেছি আপোনাৰ কেয়াৰ লয়, আপোনাৰ কথা বেছি ভাবে। আপোনাৰ অলপ কষ্ট হ'লে তেওঁ বহুতো দুখ অনুভৱ কৰে। নম্বৰ 5, সঁচা ভালপোৱাজনে কেতিয়া কোনো কামৰ বাবে আপোনাক বাধ্য নকৰে। যি কাম কৰা আপোনাৰ ইচ্ছা নাথাকে সেই কাম তেওঁৰ ভাল লাগিলে আপোনাক কৰিবলৈ নিদিয়ে। আপোনাৰ মনটো তেওঁ অনুভৱ কৰিব পাৰে। সঁচা ভালপোৱাজনে কিমান আপোনাৰ সুখৰ সময়ত থাকিব, তাতকৈ বেছি আপোনাৰ দুখৰ সময়ত লগ দিব। তেওঁ আপোনাৰ কাষত সদায় থাকিব লাগিলে সেয়া আপোনাৰ দুখ হওক বা আপোনাৰ পৰিয়ালৰ দুখেই হওক। নম্বৰ 6, সঁচা ভালপোৱাজনে তেওঁৰ ভৱিষ্যতৰ পৰিকল্পনাত আপোনাকো সামৰি লয়, কিয়নো তেওঁ জানে যে আপুনি তেওঁৰ সৈতে আজীৱন থাকিব। যি টাইম পাছৰ বাবে আপোনাৰ সৈতে আছে তেওঁ তেতিয়া ভৱিষ্যত পৰিকল্পনাৰ সৈতে আপোনাক সামৰি নলয়, কাৰণ তেওঁৰ নিজৰে ভৱিষ্যতৰ কোনো প্লেনিং নাথাকে। আপোনাক কি ক'ব? সততা সঁচা ভালপোৱাজনে আপোনাক কেতিয়াও বিশ্বাসঘাতকতা নকৰে, আপোনাৰ পৰা একো নুলুকায়। নম্বৰ 7, তেওঁৰ জীৱনৰ তেওঁৰ পৰিয়ালৰ সকলো কথা আপোনাৰ সৈতে ভাগ বতৰা কৰি লয়। এইকেইটা চিন যদি আপুনি ভালপোৱাৰ মাজত বিচাৰি পাইছে আপুনি সৌভাগ্যৱান। এই পৃথিৱীত সকলোৱে সঁচা ভালপোৱাৰ সন্ধান কৰে, কিন্তু এজন সঁচা ভালপোৱা দিব পৰাকৈ নিজকে কোনেও গঢ়ি তুলিব নোৱাৰে। যদি সঁচা ভালপোৱা সন্ধান কৰা জনে সঁচা ভালপোৱা দিব নোৱাৰে তেন্তে সঁচা ভালপোৱাৰ বিচাৰি থাকোঁতে যাব। গতিকে নিজেও সঁচা ভালপোৱা দিবলৈ চেষ্টা কৰিবা। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ আৰু এনেকুৱা ভিডিঅ' পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক। থ্যাংকস ফৰ ওয়াচিং।